এই যে ৰঙা কৃষ্ণচূড়াজোপা দেখিছে, ইমান ধুনীয়াকৈ ফুলিছে, হয়নে বাৰু? আজি ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথেদি এফালে গৈ থাকোঁতে এই ফুলবিলাক দেখা পালোঁ আৰু মোৰ কেমেৰাত বন্দী কৰিলোঁ। এই সময়তেই প্ৰকৃতিৰ বুকুত ইমান ধুনীয়াকৈ চকুত লগাকৈ ফুলি থকা এই ফুলবিলাক দেখি সঁচাকৈ বহুত মনটো প্ৰশান্তিৰে ভৰি পৰিছে। আৰু আপোনালোকেও যদি এই ৰাস্তাটোৱেদি যায়, এনেধৰণৰ বহুত ফুল দেখা পাব। বিশেষকৈ কাজিৰঙাৰ পৰা বহুত এনেধৰণৰ কৃষ্ণচূড়া, ৰাধাচূড়া, আজাৰ, সোণাৰু ফুল ফুলি থকা দেখা পাব। মানে এই গোটেই পথছোৱাই বহুত প্ৰকৃতিৰ যেন এটা অপূৰ্ব চিত্ৰ, এক অপূৰ্ব সৃষ্টি বুলি কয় যে, ইয়াত প্ৰস্ফুটিত হৈছে। ইয়াত একেলগে আজাৰো ফুলিছে আৰু কৃষ্ণচূড়াও ৰাধাচূড়াও ফুলিছে। মোৰ পিছফালে সেইজোপা ৰাধাচূড়া ধুনীয়াকৈ ফুলিছে। এতিয়া ৰাধাচূড়া, কৃষ্ণচূড়া আৰু সোণাৰু ফুলাৰ বতৰ যিহেতু, এই সৌন্দৰ্য সঁচাকৈ অপূৰ্ব